নমস্কাৰ মই প্ৰণিতা এই খবৰটো লৈ আহিছো সকলো দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে আপুনি এতিয়াও যদি চৰকাৰী ঘৰ পোৱা নাই তেনহলে আপোনাৰ বাবে এটা নতুন খবৰ আছে যে ঘৰত বাহন থাকিলেও আপুনি চৰকাৰী ঘৰ পাব কেৱল আপোনাৰ আধাৰ নম্বৰটো যে আছে আধাৰ নম্বৰ লাগিব আৰু এখন ফটো অৰ্থাৎ এখন সেলফি আপুনি তুলিব লাগিব ঘৰৰ সন্মুখত আৰু তাৰ পাছতে এপ্লাই কৰিব পাৰিব এটা বিশেষ পৰ্টেলত কোনটো পৰ্টেল আৰু কেনে ধৰণৰ পদ্ধতি আমি দেখুৱাম আপুনি আবেদন প্ৰক্ৰিয়াটো এই মুহূৰ্তত চাই লওক যে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব এই মুহূৰ্তত সবিস্তাৰে আমি জানিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ আপুনি চৰকাৰী ঘৰ নাই পোৱা নেকি তেনেহলে এই খবৰটো আপোনাৰ বাবে কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো দুখীয়া মানুহ পাব পকী ঘৰ সকলো দুখীয়া মানুহক পকী ঘৰত থাকিবলৈ সুবিধা দিয়া হ'ব আৰু তেওঁলোকৰ বাবে বিশেষ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ খবৰ আপোনাক লাগে কেৱল আপোনাৰ আধাৰ নম্বৰটো আৰু এখন ফটো বাস আপুনি এপ্লাই কৰি দিয়ক চৰকাৰী ঘৰ পাই যাব আধাৰ নম্বৰ আৰু ফটো দি আপুনি এপ্লাই কৰক চৰকাৰী পকী ঘৰৰ বাবে তাৰ বাবে ইতিমধ্যে বহু লোকে আবেদন কৰিছে কেন্দ্ৰীয় মন্ত্ৰীও এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে যে তেওঁলোকক কেনে ধৰণে ঘৰ দিয়া হ'ব অসমৰ কিমান লোকে পৰৱৰ্তী সময়ত ঘৰ পাব সেই কথাও উল্লেখ কৰিছে তেওঁ বিশেষ সাতটা পদ্ধতি আছে আৰু এই সাতটা পদ্ধতিৰে যাওক আপুনি চৰকাৰী পকী ঘৰৰ বাবে ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো আপুনি এপ্লাই কৰিবলৈ সাতটা বিশেষ পদ্ধতি আছে পদ্ধতিকেইটা আমি জনাই দিছো আপোনাৰ নথিপত্ৰবোৰ সাজু কৰক নথিপত্ৰৰ ভিতৰত প্ৰথমতে আহে আপোনাৰ আধাৰ কাৰ্ডখন আধাৰ কাৰ্ড থাকিলে আপুনি এপ্লাই কৰিব পাৰিব সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু আপোনাৰ বেংক একাউণ্ট নম্বৰ সক্ৰিয় ফোন নম্বৰ আপোনাৰ এটা থাকিব লাগিব আপোনাৰ ফোন নম্বৰটো বন্ধ হৈ গলে কিন্তু নহব ইনকাম সাৰ্টিফিকেট ইত্যাদি আপোনাক লাগিব আপুনি এপ্লাই কৰিবৰ বাবে আৰু নতুনকৈ 3,88,000 লোকে চৰকাৰী পকী ঘৰ লাভ কৰিব বুলি জানিব পৰা গৈছে নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো আৰু চিন্তা আতৰে ছটাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ প্ৰতিশ্ৰুতি দিছে যে দৰিদ্ৰ লোকে ঘৰ পাবই কোনে কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ এই সন্দৰ্ভতো তেওঁ ইতিমধ্যে মন্তব্য কৰিছে তেওঁ কৈছে যে বিশেষ সাতটা পদ্ধতিৰে চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়াটো এই মুহূৰ্তত আমি জনাব বিচাৰিছো কেনে ধৰণে আপুনি আবেদন কৰিব এক নম্বৰ আপুনি যদি ঘৰ পোৱা নাই তেনেহলে মাত্ৰ এখন ফটো তুলিব লাগে প্ৰথম প্ৰক্ৰিয়া এখন সেলফি আপুনি উঠিব লাগে ঘৰৰ সন্মুখত দুই নম্বৰ মোবাইলৰ এখন ফটো আৰু আধাৰ নম্বৰটো আপুনি দি বিনামূলীয়া পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আধাৰ নম্বৰৰ জৰিয়তে আপুনি পিএম আৱাস যোজনা যেটো পোৰ্টেল আছে এতিয়া আপুনি সাৰ্চ কৰক গুগলত পিএম আৱাস যোজনা বুলি আপুনি তাত এপ্লাই কৰিব পাৰিব 4 নম্বৰ হৈ গল 15,000 টকা আপোনাৰ যদি মাহিলী দৰমহাও হয় তেতিয়াও আপুনি বিনামূলীয়া ঘৰ পাব এনেকুৱা নহয় যে চাকৰি থকা মানুহে ঘৰ নাপাব তেওঁলোকেও পাব এই প্ৰতিশ্ৰুতি দিয়া হৈছে 5 নম্বৰ দুচকীয়া বাহন যদি আছে কাৰোবাৰ ঘৰত তেওঁলোকেও আনকি বিনামূলীয়া ঘৰ পাব পূৰ্বতে কি আছিল বাহন থাকিলে ঘৰ নাপাইছিল কিন্তু এতিয়া পাব 6 নম্বৰ 5 একৰ মাটি যদি আপোনাৰ আছে তেতিয়াও আপুনি ঘৰ পাব যদিহে আপোনাৰ ঘৰটো কেঁচা 7 নম্বৰ জিও টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ পাবই এই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ পৰৱৰ্তী সময়ত জিও টেগিংৰ আৰু ব্যৱস্থা কৰা হ'ব যিসকল লোকে এতিয়ালৈকে জিও টেগিং কৰিব পৰা নাই জিও টেগিংত অসুবিধা লাভ কৰিছে তেওঁলোকে জিও টেগিং অতি সহজে কৰিব পাৰিব তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে যে আত্মসহায়ক গোটবোৰৰ জৰিয়তে এতিয়া জিও টেগিং একেবাৰে সহজ হ'ব আৰু ইয়াৰ জৰিয়তে যিসকল দুখীয়া লোকে এতিয়ালৈকে ঘৰ পোৱা নাই তেওঁলোকে ঘৰ পাবই বুলি প্ৰতিশ্ৰুতি দিছে কেৱল লাগে আপোনাৰ আধাৰ নম্বৰ আৰু এখন ফটো আপোনাৰ আধাৰ নম্বৰটো থাকিব লাগিব আপডেটেড আধাৰ নম্বৰটো আপুনি দিব লাগিব সমান্তৰালকৈ আপুনি এখন ফটো উঠিব লাগিব আধাৰ নম্বৰ আৰু ফটো দি আপুনি এপ্লাই কৰক আৰু চৰকাৰী পকী ঘৰ আপুনি লাভ কৰিব প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো দুখীয়া মানুহে পকী ঘৰ পাব কোনো মানুহ আৰু কেঁচা ঘৰত থাকিব নালাগে এই প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সন্দৰ্ভত মন্তব্য কৰিছিল তেওঁ উল্লেখ কৰিছে যে কেৱল আপোনাৰ আধাৰ নম্বৰ আৰু এখন ফটো আপলোড কৰি আপুনি এপ্লাই কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে আনকি ঘৰত যদি বাহন আছে তেতিয়াও আনকি আপুনি এপ্লাই কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে আপুনি চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিবলৈ এতিয়াই লগ ইন কৰক পিএম আৱাস যোজনাত গৈ আপুনি এতিয়াই চাওক আবেদন প্ৰক্ৰিয়া চলি আছে আপুনি আবেদন কৰক আৰু চৰকাৰী পকী ঘৰ লাভ কৰিব শীঘ্ৰে আপোনাৰ নথিপত্ৰবোৰ সাজু কৰক নথিপত্ৰৰ ভিতৰত এক নম্বৰতে আহে আপোনাৰ আধাৰ কাৰ্ডখন আধাৰ নম্বৰ দি এপ্লাই কৰিব পাৰিব পেন কাৰ্ড সংলগ্ন হৈ থাকিব লাগিব ৰেচন কাৰ্ড বা বেংক একাউণ্ট যিসকলৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সক্ৰিয় ফোন নম্বৰ আপোনাৰ লাগিব ইনকাম সাৰ্টিফিকেটটো আপুনি দেখুৱাব লাগিব হয়তো পৰৱৰ্তী সময়ত নতুনকৈ 3,88,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু চিন্তা আতৰে ছটাকৈ বৃহৎ ঘোষণা কৰা হৈছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে চৰকাৰী পকী ঘৰ লাভ কৰিব ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ বৃহৎ ঘোষণা কৰিছে সাতটা বিশেষ পদ্ধতি আছে এই সাতটা পদ্ধতিৰে চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব চৰকাৰী পকী ঘৰ কোনে কোনে পাব কেনে ধৰণৰ চৰকাৰী পকী ঘৰ দিয়া হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি মন্তব্য কৰিছে শুনাব বিচাৰিছো आगे जाके अगर मुझे 6 लाख घर मिल जाता हो
तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे सकलोए एकোटाকৈ घर पाई যাব আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিও ট্যাগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিও ট্যাগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करिम आपके पास मोबाइल होना चाहिए आधार नंबर होना चाहिए उस आधार नंबर को लॉगिन कीजिए और अपना फोटो खींच लीजिए अपडेट कर दीजिए वो पूरा का पूरा जो ऐप है उसमें जानकारी का जो कॉलम है वो खुल जाएगा और उसको आप भर दीजिए 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे सर्वे में उनका नाम जोड़ा जाएगा एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है तो उसको मकान नहीं दिया जाएगा अब 2 व्हीलर तो हर एक के पास है गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है तो 2 व्हीलर में तो कई बाहर हो जाएंगे इसलिए हमने फैसला किया है कि 2 व्हीलर जिसके पास होंगे उसको भी मकान दिया जाएगा और तीसरी चीज और छोटे छोटे किसानों ने क्या उनका क्या दोष है 2.5 एकड़ तक सिंचित जमीन वाले और 5 एकड़ तक अनइरिगेटेड असिंचित जमीन वाले जो किसान हैं उनको भी घर दिए जाएंगे ताकि छोटे छोटे किसानों को भी घर मिल सके हमारे ग्रामीण विकास मंत्री रणजीत जी बैठे हैं मकान 20 लाख में से 19 लाख से ज्यादा आपने बना के गरीबों को समर्पित कर दिए आपका अभिनंदन और हमने पूछा जब आ रहे थे लाभार्थी हितग्राही मकान बना कि नहीं बना तो सबने कहा मकान बन गया आज जिन 50,000 भाइयों ने गृह प्रवेश किया है बहनों ने उनको भी बधाई देता हूं अभिनंदन करता हूं लेकिन ग्रामीण विकास मंत्री बनने के बाद मामा भी पहली बार असम में आया है हेमंत दा ने कहा अभी कि ये मकान तो बन गए 20 लाख लेकिन जरूरत अभी और भी है आप बताओ बहनों और भाइयों हर गरीब का पक्का घर होना चाहिए कि नहीं होना चाहिए जोर से बताओ होना चाहिए कि नहीं होना चाहिए तो दादा कह रहे हैं अभी तो आवास प्लस की सूची में से ही कुछ बचे हैं दादा जो बन गया अब उनकी बात नहीं करूंगा लेकिन आपने जो बताया और मैंने जानकारी ली उस जानकारी के हिसाब से अभी 7,76,000 मकान उस सूची में से और बनना है और इसलिए आज ही 3,88,000 मकान तत्काल हम स्वीकृत कर रहे हैं असम के गरीबों के लिए मेरे अधिकारी यहां बैठे और ये कह के नहीं करूंगा दादा भी आपको चिट्ठी भी देने वाला हूं क्योंकि आपने पहले ही कह दी थी कि आओ तो कुछ लेके आना तो लेके आया हूं और 3,88,000 नहीं दादा 3,88,000 अभी इसी वित्तीय वर्ष में अगले महीने किस्त जारी कर सकते हैं आप और उसके बाद अप्रैल के महीने में अगला वित्तीय वर्ष शुरू होते ही 3,88,000 और देके सूची को पूरा कर दिया जाएगा आवास प्लस की सूची से एक भी लाभार्थी वंचित नहीं रहेगा हेमंत विश्व शर्मा जी के नेतृत्व में प्रधानमंत्री जी के आशीर्वाद से यह चमत्कार होगा इतने मकान एक साथ कभी नहीं बने और इतना और बताता हूं कि इन दोनों में पैसा कितना लगेगा आज जो मकान हम देंगे जो मैंने घोषित किया है
उसमें 9,726 करोड़ रुपए की कुल राशि लगेगी, दोनों मिला के आज के। और जो मैंने अनाउंस किया अगले वित्तीय वर्ष के 16,159 करोड़ रुपया खर्च किया जाएगा गरीबों के मकान बनाने के लिए। और दादा, इसमें से 90% केंद्र सरकार का, 10% आपका, थोड़ा हमारा थोड़ा तुम्हारा, गरीबों का घर बन जाएगा, उनकी जिंदगी सफल और सार्थक हो जाएगी। लेकिन दादा यहीं तक नहीं रुके, उन्हें कहा भी तो कई रह गए, सर्वे में नाम छूट गए। तो मेरे बहनों और भाइयों, आप भी ध्यान से सुनना और बाकी को सुना भी देना कि जो मकान बचे हैं प्रधानमंत्री जी ने तय कर लिया है। सरकार बनते ही तीसरी बार उन्होंने ये तय किया था कि गरीबों के लिए 3 करोड़ घर और बनाए जाएंगे, 1 करोड़ शहर में और 2 करोड़ गांव में। तो जो छूट गए, बताओ भी। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जिओ टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়াহলে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जिओ टैगिंग हुए थे সকলোৱে একোটাকৈ घर পাই যাব। আৰু যদি আমি 6 লাখ घर পাওঁ তেতিয়াহলে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে घर পাবলৈ সক্ষম হ'ব। যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जिओ टैगिंग हुए थे সকলোৱে একোটাকৈ घर পাই যাব। আৰু যদি আমি 6 লাখ घर পাওঁ তেতিয়াহলে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে घर পাবলৈ সক্ষম হ'ব। যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ